বৰপথাৰ মহাবিদ্যালয়ত আন্তঃ মহাবিদ্যালয় ভাৰ উত্তোলন শক্তি উত্তোলন আৰু শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ সফল সামৰণি ধনক্ৰীমকমৰ বৰপথাৰ মহাবিদ্যালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় ভাৰ উত্তোলন শক্তি উত্তোলন আৰু শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ সোমবাৰে সফলভাৱে সমাপ্তি ঘটে। আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্তঃক্ৰীড়া মহাবিদ্যালয়ৰ আজি অন্তিম দিন। এই অন্তিম দিনত সকলোৰে সহায় সুযোগ পাইছোঁ আৰু বৰপথাৰ মহাবিদ্যালয়ত এই পাৱাৰ লিফটিং ৱেইট লিফটিঙৰ আৰু বডি বিল্ডিঙৰ প্ৰায় 35খন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে। আমাৰ মহাবিদ্যালয়ত যেনেদৰে আমি কৰিব লাগিছিল তথাপি পৰা নাই যদিও তেখেতসকলৰ পৰা আমি ফিডবেক হিচাপে পাইছোঁ যে যথেষ্ট তেখেতসকলে ভাল পাইছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায় 35খন মহাবিদ্যালয়ে এই প্ৰতিযোগিতাসমূহত ভাগ লয়। উক্ত প্ৰতিযোগিতাসমূহত সদৌ অসম ভাৰ উত্তোলন সন্থাৰ সাধাৰণ সম্পাদক ভৱজ্যোতি গোস্বামী, ভাৰতীয় ভাৰ উত্তোলন জুনিয়ৰ দলৰ মুখ্য প্ৰশিক্ষক অলোকেশ বৰুৱা, NIS প্ৰশিক্ষক তথা অসম ভাৰ উত্তোলন সন্থাৰ কোষাধ্যক্ষ শান্তনু গগৈ, অসম শক্তি উত্তোলক সন্থাৰ সাধাৰণ সম্পাদক অজয় চেতিয়া আৰু গোলাঘাট ভাৰ উত্তোলন সন্থাৰ সভাপতি জিতুল ফুকনকে ধৰি সৰ্বমুঠ 22গৰাকী ৰাজ্যিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী উপস্থিত থাকে। উক্ত প্ৰতিযোগিতাত মিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ খিতাপ লাভ কৰে যোৰহাট কলেজৰ অংকুৰজ্যোতি গোস্বামী, মহিলাৰ বেষ্ট লিফটাৰ আৰু ষ্ট্ৰং ওমেনৰ খিতাপ অৰ্জন কৰে নাজিৰা কলেজৰ মাৰ্টিনা মিলি, পুৰুষৰ বেষ্ট লিফটাৰ নাহৰকটীয়া কলেজৰ মনোৰঞ্জন ঢেকিয়াল আৰু পুৰুষৰ ষ্ট্ৰং মেন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ খিতাপ লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰদ্যুৎ পান্না বৰুৱাই। প্ৰতিযোগিতাৰ তিনিওটি দিনতে বৰপথাৰ মহাবিদ্যালয়ে কৰা ব্যৱস্থাপনা আৰু আতিথ্যত সকলো অতিথি, ৰেফাৰী আৰু প্ৰতিযোগীয়ে উচ্চ প্ৰশংসা কৰাৰ লগতে শলাগ জনায়। বিচাৰক মণ্ডলীৰ পৰা আদি কৰি তত্ত্বাৱধায়কসকলেও আজি মহাবিদ্যালয় আহি যথেষ্টখিনি ভাল পাইছে আৰু মই সকলোকে আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও যাতে আমাৰ মহাবিদ্যালয়ে এনেদৰে অনুষ্ঠানখিনি আমি কৰিব পাৰোঁ, আমি সকলোকে সহায় সহযোগিতা আগবঢ়াবলৈ মই আহ্বান জনাইছোঁ।